নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনালোঁ। বিহু চাগে সকলোৰে ভালে ভালে গ'ল, মোৰো গ'ল। আজি মই এয়া ভাজিম ঢেকীয়া। বতৰৰ বস্তু বতৰত খাব লাগে। এয়া বহাগ মাহত ঢেকীয়া খাব লাগে। এয়া মই আজি বনাম ঢেকীয়া। এইখিনি ভালদৰে ধুই পখালি কুটি লৈছোঁ। এটা লৈছোঁ পিঁয়াজ, এটা জলকীয়া আৰু এয়া ঢেকীয়াখিনি মই ভালদৰে সৰু সৰুকৈ কাটি লৈছোঁ। আৰু ইয়াত মই আজি দিম আম। বুট দিও খাব পাৰি। মই আগতে ডিমা দি কণী দি ভাজি পেলাইও খোৱা যোৱাবাৰ দিছোঁ। এইবাৰ মই খাম আম দি পেলাই, আম টেঙা। কেৰাহী তেল দি গৰম হোৱাত মই দিছোঁ পিঁয়াজ, কাৰণ টেঙা দি খালেও ভাল লাগে। বিভিন্ন ধৰণে খাব পাৰি। আৰু ইয়াত দিছোঁ মই জলকীয়া এটা কাটি দিছোঁ। কণীৰেও খাব পাৰি, বুটেৰেও ভাজি খাব পাৰি আজি কিন্তু। আৰু এয়া মোৰ জেতুকা চাওকচোন। আৰু আজি কিন্তু মই এনেদৰে আম দি পেলাই খাম। আৰু এয়া মই পিঁয়াজখিনি ভালদৰে ৰঙচুৱাকৈ ভাজি ল'ম। আপোনালোকে বাৰু খালেনে ঢেকীয়া? বহাগত ঢেকীয়া খাব লাগে। আৰু এইখিনি এতিয়া মই ইয়াত দিছোঁ হালধি। পিঁয়াজখিনি ভালদৰে ৰঙচুৱাকৈ ভাজি ল'ম। আৰু ইয়াত আৰু অন্য মছলা একো নিদিওঁ, যিহেতুকে ঢেকীয়াই হ'ব। বেছি মছলা মই এনেও ব্যৱহাৰ নকৰোঁ। আৰু ইয়াত কিনো দিম, শাক ভাজাৰ নিচিনা। সেইকাৰণে মই পিঁয়াজ দিছোঁ আৰু এটা জলকীয়া দি দিছোঁ। আৰু বতৰৰ একেবাৰে বেয়া, আপোনালোকৰ ফালে কেনেকুৱা, ক'ত কেনেকুৱা জনাবচোন। আমাৰ ইয়াত কিন্তু বৰষুণে একদম ৰাতিপুৱাৰ পৰা। এইকেইদিন বতৰটো একদম সেমেকা। আৰু এতিয়া মই ইয়াত পিঁয়াজখিনি ভালদৰে ৰঙচুৱাকৈ ভাজি লৈ ইয়াত ঢেকীয়াখিনি দি দিছোঁ। আৰু এইখিনি ভালদৰে মিক্স কৰি দিম। আৰু ইয়াত দিছোঁ মই আন্দাজমতে নিমখ। এইখিনি লাৰি মই ঢাকন মাৰি দি দিম। আৰু ঢাকনখন গুচাই মই ঢেকীয়াখিনি অলপ ভাজা যোৱাৰ পিছত এয়া মই আমখিনি দি দিছোঁ। তাৰমানে আমখিনি আগতে দিলে ঢেকীয়াখিনি অলপ সিজাত হেৰি হৈ যায়, সেইকাৰণে মই দেৰিকৈ দিছোঁ। অলপ ভাজি লৈছোঁ ঢেকীয়াখিনি। এয়া মই আমখিনি দিছোঁ, দি আৰু অলপ সময় লাৰি মই ঢাকন দি থৈ দিম। আৰু এইফালে আছে মোৰ ৰাজমাহৰ ঘুগুনি, আলু আৰু ৰাজমাহৰ। আৰু এইফালে ঢেকীয়া ভজা হৈছেয়ে, কাৰণ সদায় সদায় দালিনো কিমান খাম। আজি মাছ মাংস নাই, সেয়েহে আজি বনাইছিলোঁ ৰাজমাহৰ ঘুগুনি, ঢেকীয়া ভজা আৰু ডিমৰ অমলেট আৰু ভাত। এয়া মোৰ আজি দুপৰীয়াৰ সাজ। আলু আৰু ৰাজমাহৰ তৰকাৰী, ইফালে ঢেকীয়া ভজা, কণী আৰু ভাত। একেবাৰে চিম্পুল। ভিডিঅ'বিলাক চাই কেনে পাই জনাব। যদি এই ভিডিঅ'বিলাক চাই ভাল লাগে লাইক কমেণ্ট কৰিব। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে, আশা কৰোঁ তেখেতসকলে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে। আৰু ভিডিঅ'টো সকলোকে চোৱাৰ বাবে ধন্যবাদ।